আমাৰ ভগৱন্তসকলে প্ৰত্যেক ভগৱন্তৰ হাতত অস্ত্ৰবিলাক কেলে তো ভগৱন্তৰ অস্ত্ৰ ল'ব নালাগে আমি যদি দা এখন লৈ ফুৰোঁ পুখুৰী এখন যদি লৈ ফুৰোঁ আমাৰ বাগবলৈ কৈ দিব ভকতৰ সেইবোৰ চৈত্য নেকি হাঠিয়া লৈ ঘূৰি ফুৰিছে হয় নাই মই যদি কঁকালত খুকুৰি এখন বান্ধি লৈ ফুৰোঁ দা এখন বান্ধি লৈ ফুৰোঁ লাঠি এডাল যদি লগত লৈ ফুৰোঁ আপোনালোকে কাইলৈ ক'ব যে ভকতক এইবিলাক কেলে হা কিন্তু মোৰ প্ৰভু ভগৱন্তে চাৰিখন হাতত চাৰিপাত অস্ত্ৰ লৈ আছে শিৱই ত্ৰিশূল লৈ আছে কেলে লৈ আছে এইবোৰ আমাৰ প্ৰশ্ন নহয় জানো কেলে লৈ আছে বা হা এইটো প্ৰশ্ন আপোনালোকলৈ দিলোঁ অহা শনিবাৰে আপোনালোকে ক'ব যে আমাৰ সনাতন পৰম্পৰাত সমস্ত ভগৱন্তৰ কিন্তু অস্ত্ৰ আছে তেওঁলোকে নিজেই ভগৱান আকৌ অস্ত্ৰবোৰ কেলৈ হৈ গ'ল হা আমি বাৰু আমাৰ প্ৰটেকশ্যন নাই তেওঁলোকেতো নিজে প্ৰটেকশ্যন কিন্তু প্ৰত্যেকৰ হাতত অস্ত্ৰ আছে নাই হনুমন্তৰ গদা লৈ ফুৰে হা অৰ্জুনে ধনু লৈ ফুৰে চব যিমানবিলাক আমি সেইখিনি বাৰু বাদ দিলোঁ হা কঠোৰা লৈ ফুৰে আইসকলক দিছোঁ দেই এইটো প্ৰশ্ন উত্তৰ অহা শনিবাৰে ক'ব লাগিব যে ভগৱন্তৰ হাতত অস্ত্ৰবিলাক কিয় গ্ৰহণ কৰে বা লৈ থাকে দেখি নহওক এইটো মই থলোঁ হে ৰাম কৰতলে চক্ৰ ধৰি চন্ত্ৰ বৈৰক দমন জ্যোতি মন্ত্ৰ হাজাৰে শুভ হাজাৰে সুৰ সম তীক্ষ্ণ জাৰ ধাৰ ক'ত লৰিছে এই ৰাম বাহুত বলয়া তাৰ যত মন্দৰ গিৰিৰ ভ্ৰমণত হুয়া সৰু বৰ জলে আতি জাতিস্কাৰ কৰতলে চক্ৰ ধৰি চন্ত্ৰ বৈৰক দমন জ্যোতি মন্ত্ৰ হাজাৰে সুৰ সম তীক্ষ্ণ জাৰ ধাৰ হে ৰাম আউৰ হাতে দিব্য শুক্ল শংখ জাৰ নাদে বৈৰ লাগে শংখ পদ্মৰ ওপৰে ৰাজ শংখ যেন জ্বলে শত্ৰুৰ শুনিত লাগি সদা ভয়ংকৰ দেখি মহাগদা তাংক ভগৱন্তে ধৰি আশা কৌতূহলে আউৰ হাতে দিব্য শুক্ল শংখ তেওঁৰ হাতত বগা শংখ আছে যাৰ নাদে বৈৰ লাগে শংখ পদ্মৰ ওপৰে ৰাজশংখ যেন জ্বলে শত্ৰু শুনিত লাগি সদা ভয়ংকৰ দেখি মহা গদা তাংক ভগৱন্তে ধৰি আশা কৌতূহলে শংখ কিয় বজাব লাগে মই যে নামঘৰ শংখ বজায় আমাৰ নামঘৰীয়া বাপ শংখ কেলৈ বজায় আপুনি প্ৰশ্ন বজাই আছে নহয় আমিতো নাজানো আপুনিহে বজাই আছে আমিতো শুনি আছোঁ শংখ কেলৈ বজায় হা কি সংকেত সংকেত বুলি আমি জানো এইটো বজালে ধনী কিন্তু কিয় শংখ বজাব লাগে প্ৰশ্ন সেইটোহে শংখটোতো বজালে ধনী হৈ সেইটো সংকেত হৈ আমি শংখ বজালে বুলি গম পালোঁ সংকেত সংকেত মানে কি কিন্তু শংখ কিয় বজাব লাগে বিকাশে জানে নেজানে হে 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 বা শংখ কৈ দিয়ক না ঠিক আছে মই জনাই দিওঁ দেৰি নকৰোঁ শংখ হ'ল গুৰুৰ প্ৰতীক শংখ চক্ৰ গদাত্ম চক্ৰ হ'ল দেৱৰ প্ৰতীক পদুম হ'ল ভক্তিৰ প্ৰতীক গদা হ'ল নামৰ প্ৰতীক শংখ গুৰুৰ প্ৰতীক শংখ ধ্বনিত ধৰ্ম প্ৰতিষ্ঠা হয় যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হৈছিল তেতিয়া শংখ ধ্বনি দিছিল সেই যুদ্ধখন যদা যদাহি ধৰ্মস্ব গ্লানি ভগৱতী ভাৰত অৰ্থাৎ ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰে সেইখন যুদ্ধ আমাৰ যুদ্ধৰ নিচিনা নহয় তাত ধৰ্ম প্ৰতিষ্ঠা হ'ল অৰ্থাৎ নামঘৰত সন্ধিয়া ৰাতিপুৱা শংখ ধ্বনিতে এই কথাটো বুজালে যে ধৰ্ম প্ৰতিষ্ঠা হৈছে ধৰ্মক ৰক্ষা কৰা হৈছে গুৰুক স্মৰণ কৰা হৈছে মনত ৰ'বনে আজিৰ পৰা যাতে নেপাহৰে
অঁ কাঁহ বজাওঁ এইটো আমাৰ শাস্ত্ৰত লিখা আছে নহয় কাঁহৰ ধ্বনি ঘণ্টা 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 আমাৰ ঘণ্টাটো কেলৈ খুলি দিয়ে ঘণ্টা দিয়ক ভাগৱতত আছে শংখ ঘণ্টা বাদ্যধ্বনি আছে নাই মৃদং খোল তাল শংখ ঘণ্টা কাঁহ ভাগৱতত আছে নহয় ঈশ্বৰক চাওক যেতিয়া ভগৱন্তক ভোগ লগায় তেতিয়া শংখ ঘণ্টা বাজে এইপিনে শংখ বাজিব লাগে সেইফালে ঘণ্টা বাজিব লাগে কাঁহ বাজিব লাগে এইবিলাকে কি কৰে ভগৱন্তক জাগৃত কৰে এতিয়া এই ঘণ্টাটোৰ অৰ্থটো মই কৈ দিছোঁ আপোনালোকৰ ঘৰত কলিং বেল আছে নাই কাৰ কাৰ ঘৰত আছে আপুনি আপোনাৰ ঘৰলৈ অতিথি আহিলে কেনেকৈ গম পাব অতিথিয়ে কলিং বেলটো টিপিব লাগিব টিপিলে গম পাব নাই কিৰিং তো ভগৱন্তৰ ঘৰলৈ আহিলে আপুনি যে আহিছে ভগৱন্ত কেনেকৈ গম পাব যদি ঘণ্টাটো বজায় যে মই আহিছোঁ ক'ত বা আপোনাৰ ঘৰলৈ আহিছোঁ এইবোৰ শাস্ত্ৰত আছে শংখ ঘণ্টা জাগৃত আপুনি কিৰিংকৈ মাৰি দিয়াৰ লগে লগে আপোনাৰ হৃদয়ত চৈতন্য শক্তিটো জাগৃত হৈ যায় দবাটো কেলৈ বজায় তেতিয়া খোল কেলৈ বজায় কাঁহ কেলৈ বজায় তালযোৰ কেলৈ বজায় এইবিলাকে আমাৰ জাগি থকা শক্তিটো চৈতন্য কৰে আমাৰ প্ৰত্যেকৰ হৃদয়ত ভক্তিবিলাক আছে এজন ভক্তৰ হৃদয়ত আপোনালোকৰ প্ৰত্যেকৰ হৃদয়ত ভক্তি আছে কিন্তু ভক্তিটো জাগৃত কৰিব নাজানে আপুনি মোবাইলত চিম সকলোৱে সোমাই থাকে নহয় ৰিচাৰ্জটো কৰিব লাগে ৰিচাৰ্জ নকৰিলে মোবাইলটো কাম আছে নেকি নাই আপোনাৰ হৃদয়তো ভগৱান আছে তেওঁৰ হৃদয়তো ভগৱান আছে তেওঁৰ হৃদয়তো ভগৱান আছে সকলোৱে হৃদয়ত ভক্তিভাৱ আছে ভক্তিৰ অভাৱ কাৰো নাই কিন্তু জাগৃত নহয় যোনে প্ৰেক্টিছ কৰিছে তেওঁ জাগৃত হৈছে হে সেইকাৰণে কৈছে আপুনি বৈষয়িক জীৱনত যিমানখিনি ধন টকা পইচা ঘটিছে সেইবোৰ চব ক্ষয় হ'ব আৰু পৰম বৃত্ত যেতিয়া অৰ্জন কৰিব সি যিমানে ব্যৱহাৰ কৰিব সিমানে বাঢ়ি যায় আপোনাৰ 1 লাখ টকা বেংকত বেংক বেলেঞ্চ আছে কাইলৈৰ পৰা যদি খৰচ কৰিবলৈ ধৰে এটা সময় 1 লাখ টকা এটা হৈ যাব কিন্তু পৰমাৰ্থী বৃত্ত পৰম বৃত্ত যিদিনাখনি আপুনি খৰচ কৰিবলৈ ধৰিব সিমানে বাঢ়ি গৈ থাকিব তাৰমানে আপুনি ভাগৱত কথা যিমান গাব আপুনি নাম যিমান গাব আপুনি যিমান ঘোষা আওৰাব সিমানে বাঢ়ি বাঢ়ি গৈয়ে থাকিব নে বাপ এই গুৰু ওচৰত কথা পতা লৈ আহিলে কিতাপখন জাপি থৈ দিছে জীৱনত মেলি নাচায় তেতিয়া আপোনাৰ সেই সম্পত্তি বাঢ়ি গৈ থাকিব নেকি কিন্তু সেইটো সম্পত্তি বাঢ়িব যিটো আপুনি উপাৰ্জন যিটো আপুনি বিষয় সংখ্যাখনৰ উপাৰ্জন কৰিছে বেংকত যদি থৈ দিয়ক আপোনাৰ সুদ বাঢ়ি 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 কিবা এটা আপুনি মোটা অংক এটা পাবগৈ কিন্তু পৰমাৰ্থী বৃত্তত আকৌ খৰচ কৰিব লাগিব তেতিয়াহে বাঢ়ে মই যদি ভাগৱত কথা কোৱা বন্ধ কৰি দিওঁ এদিন মোৰ হৃদয়ৰ পৰাও ভাগৱত গুচি যাব আজি ভাগৱতৰ লগত লাগি আছোঁ ভাগৱতৰ কথা পাতি আছোঁ নাম জপ কৰি আছোঁ কাৰণে কণ্ঠলগ্ন হৈ আছে বা মোতকৈও শ্ৰেষ্ঠসকলৰ তেনেকুৱা হৈ আছে গতিকে আপোনাৰ প্ৰত্যেকৰ মোবাইলত যেনেকৈ চিমটো আছে সেই চিমটো যেতিয়ালৈকে আপুনি ৰিচাৰ্জ নকৰে তেতিয়ালৈকে সেই মোবাইলটোৰ কোনো কাম নাই ৰিচাৰ্জ নথকা মোবাইলটো ল'ৰা ছোৱালীক দিলেও পেলাই দিব আপুনি ৰিচাৰ্জ নথকা মোবাইলটো দি চাবচোন দলিয়াই পেলাই দিব হয় নাই গতিকে আপোনালোকৰ ভিতৰত থকা সেই ভক্তিভাৱটো আমি ভাগৱতৰ মাধ্যমেদি জগাই আছোঁ আজি দেৱহতী আই ভক্তিস্বৰূপা তেওঁক জাগৃত কোনে কৰি আছে কপিল প্ৰভুৱে আৰু আমাৰ আই বাপসকলক আমি জাগৃত কৰি আছোঁ প্ৰত্যেক শনিবাৰে শনিবাৰে আপোনালোকক ৰিচাৰ্জ ভৰাই দিয়া হয় এসপ্তাহৰ কাৰণে হয় নাই এসপ্তাহৰ কাৰণে আপোনালোকৰ ৰিচাৰ্জ ভৰাই ভৰাই থকা হৈছে 3 দিন মানে যায় হনুমানক মই বহুত ভাল পাওঁ ভক্ত উদ্ধৱক মই ভাল পাওঁ বিদুৰক মই ভাল পাওঁ বিদুৰৰ কথা পাতি আছোঁ উদ্ধৱৰ কথা পাতি আছোঁ মৈত্ৰেয়ৰ কথা পাতি আছোঁ এই 6 জন ভকত ভগৱন্তৰ একেবাৰে হৃদয়ত থকা ভকত চপাহী পুষ্প কিন্তু হনুমন্ত আপুনি ভকত হনুমন্তক আপোনাৰ হৃদয়ত ৰাখক কিন্তু ভজিব লাগিব কাক কৃষ্ণ হনুমানে কাক ভজে ৰামক উদ্ধৱে কাক ভজে কৃষ্ণ বিদুৰে কাক ভজে ৰামক ৰামকৃষ্ণ কি বোলে ৰামকৃষ্ণৰ অবিহনে আপুনি যদি ৰামকৃষ্ণক ভজিবলৈ যাব আপুনি হনুমানৰ নিচিনা হৈ যাব আপুনি হনুমান ভজিবই নালাগে আপুনি হনুমান হৈ যাওক আপুনি বিদুৰ হৈ যাওক আপুনি মৈত্ৰেয় হৈ যাওক সেই ভক্তজনে ৰাম আৰু কৃষ্ণক ভজোতে 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 এদিন তেওঁ কি হয় সেই 6 জন ভকতৰ নিচিনা হৈ যায় সেই 12 জন বৈষ্ণৱ হৈ যায় আপুনি আকৌ সেই হনুমানক ভজি থাকিব নালাগে
আপুনি হনুমানৰ লগৰীয়া হওক, বন্ধু হওক, যে হনুমান গৈ আছে, মই হনুমানৰ নিচিনাকৈ কেনেকৈ ঈশ্বৰক ভক্তি কৰি হনুমানৰ লগত মই যাতে একেলগ হৈ যাবগৈ পাৰোঁ, এই ব্যৱস্থাটো আপোনালোকে কৰক। আৰু সেই হে ৰাম মধু কৰে বেহি গুঞ্জৰয়, গলে বনমালা প্ৰকাশয়, মুখ পংকজক চিন্তিবেক কেশৱৰ, মকৰ কুণ্ডল কৰ্ণতলে, কপালে অলকা কান্তি জলে, উন্নত নাসিকা তিল ফুল সমসৰ। মুখ পংকজক মকৰ কুণ্ডল কৰ্ণতলে, কাণৰ তল মকৰ কুণ্ডল আমি কৈ আছোঁ। নয়নৰ দুদৰে পদ্ম নয়, ভগৱন্তৰ চকুজুৰি পদুম ফুলৰ দৰে কয়, ভগৱন্তৰ পদজুৰি পদুম ফুলৰ দৰে কয়, ভগৱন্তৰ নাভি পদ্ম ফুলৰ দৰে কয়। বেলেগ ফুলৰ দৰে কিয় নকয়? বেলেগ ফুলৰ নাম কিয় নলয়? কিয় পদ্ম ফুলৰ নামটো লৈছে? আমাৰ ভক্তসকলে ক'বচোন, যে ভগৱন্তৰ চকুজুৰি পদ্ম ফুলৰ দৰে হয় জানো? আমাৰ নিচিনাই চকু। ভগৱন্তৰ চৰণজুৰি পদ্ম ফুলৰ সদৃশ, পদ পংকজ কিয় কয়? ভাবিবচোন আজি গৈ ঘৰত, অহা শনিবাৰে কম এইবিলাক কথা আপোনালোকে ভাবি, কিন্তু আপোনালোকে সুধিব লাগিব আকৌ দেই, মই পাহৰি যাম। কিয় ভগৱন্তৰ চৰণজুৰি পদ্ম বুলি কোৱা হয়, পংকজ বুলি কোৱা হয়? কিয় ভগৱন্তৰ চক্ষুজুৰি পদ্ম বুলি কোৱা হয়? নাভিভাগ কিয় পদ্ম বুলি কোৱা হয়? ইয়াৰ কি অৰ্থ আছে? মকৰ কুণ্ডল কৰ্ণতলে, কপালে অলকা কান্তি জলে, উন্নত নাসিকা তিল ফুল সমস। উন্নত মানে ওখ, নাকটো আপোনাৰ মোৰ নিচিনা চেপেটা নহয়, ওখ। উন্নত মানে ওখ, জোঙা, আৰু তিল ফুলৰ দৰে জোঙা। হে ৰাম কুটিল কুণ্ডলে বেহিছয়, নয়ন দুতয় পদ্মনয়, ওপৰত ধ্ৰুৱ মদনৰ যেন চাপ, কৰিবে লাগিছা কৃপা দৃষ্টি, অমিতৰ যেন হুৱে বৃষ্টি, নাখা যায় মহা ঘূৰতৰ তিনিটা। ওপৰত যি ধ্ৰুৱ মদনৰ চাপ আছে, সৰ্বদা ভকতসকলক কৃপা দৃষ্টি কৰি থাকে আৰু অমিত বৰশী থাকে। নাখা যায় মহা ঘূৰতৰ তিনিটা, আৰু সমস্ত ভকতৰ তিনি তাপৰ পৰা তেওঁ পৰিত্ৰাণ পোৱাই থাকে। ঘনে ঘনে কৰে মন্দ হ্ৰাস, ভকতৰ দুখ কৰি হ্ৰাস। ভগৱন্ত প্ৰভুৱে খুব ঘনে ঘনে মিচিকি হাঁহি মাৰি থাকে, আৰু সেই মিচিকি হাঁহিটো দেখি থাকিলে ভকতৰ দুখ হৰণ হয়। সেইকাৰণে ভগৱন্তৰ ৰূপটো চাই থাকিলে ভকতৰ দুখ নাইকিয়া হৈ যায়, আৰু ভগৱন্তই তেতিয়া ভকতৰ ফালে চাই এটা মিচিকি হাঁহি, ঈক্ষত হাঁহি মাৰি থাকে। সেইটোকে কৈছে, ঘনে ঘনে কৰে মন্দ হ্ৰাস, ভকতৰ দুখ কৰি নাশ, ক্ষণো উচ্চ কৰি হাস্য কৰা কৃপাময়। কোনোবা এটা সময়ত উচ্চ কৰি হাঁহে ভগৱন্তক কৃপা কৰিবৰ কাৰণে। ৰক্তিমা উষ্ঠৰ লাগি কান্তি, অৰুণ দেখিয়া দন্ত পান্তি। তেওঁ উষ্ঠদয় ৰক্তিমা বৰ্ণ, দাঁতৰ শাৰীবিলাক যেন একোটা একোটা সূৰ্যহে প্ৰকাশ পাই আছে। কুণ্ড কলি সম ধ্যানৰ যিটো বিষয়, যিটো ভকতসকলৰ ধ্যানৰ বিষয়বস্তু। হৃদি পদ্মে আছা মহাহৰি, এহি মতে মনে যত্ন কৰি, প্ৰেম ভকতিয়ে অৰ্পিবে মন সাক্ষাৎ, তথা হন্তে চিত নাহিবে ক, নিৰন্তৰে চিত্ত স্থাপিবে ক, আৱে শুনা মাতি সমাধি কহোঁ তোমাত। এই যে কথাবিলাক যে ক'লে, এই যে ভগৱন্তৰ ৰূপটোৰ কথা ক'লে, এই কথাবিলাক ক'বলৈ যাওঁতে আপুনি প্ৰেম ভাৱেৰে ধ্যান কৰিব লাগিব। কেনেকৈ কৰিব লাগিব? হৃদি পদ্মে আছা মহাহৰি। এতিয়া ভগৱানটো ক'ত আছে আপোনাক এড্ৰেছটো দিছে, ঠিকনাটো দিলে, আজি ফোন নাম্বাৰটো দি দিছে, জেগাটুকুৰা এড্ৰেছটো দি দিলে। ক'ত থাকে ভগৱন্ত? ক'ত থাকে? হৃদি পদ্ম। আমাৰ হৃদয়ত এপাহি পদ্ম আছে, অষ্টদল পদ্ম আছে, ব্ৰহ্মপুঁজি পাৰে। তাহাৰ তত্ত্ব জানিবেক নপাৰে। অষ্টদল পদ্মত ভগৱন্ত পুৰুষক আহ্বান কৰিব লাগিব, আৰু সেই ভগৱন্ত পুৰুষ আমাৰ হৃদয়ত আছে।
হৃদি পদ্মে আছা মহাহৰি এহি মতে মনে যত্ন কৰি মনে যত্ন কৰিব লাগিব আপুনি ভাবিব লাগিব মই ক'লোঁ এই ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে প্ৰেম ভাৱেৰে আপুনি ভাবক একদম দৌৰা দৌৰিকৈ টনা মনাকৈ আপুনি নহয় ইমান সহজ নেকি হে যোগীসকলে যুগ যুগ বুঢ়া আঙুলিৰ ওপৰত থিয় হৈও ভগৱন্তক চিন্তা কৰিব পৰা নাই তেনেস্থলত আপুনি মই একদম দুবদাব আহিলোঁ মেলিলোঁ ভগৱন্ত একদম ক'লে আৰু হা গতিকে সেইটোকে কৈছে প্ৰেম ভকতি অৰ্পিবে মন সাক্ষাৎ তথা হন্তে চিত্ত নাহিবে ক নিৰন্তৰে চিত্ৰ স্থাপিবে ক আৱে শুনা মাতি সমাধি কহোঁ তোমাত স্থিৰভাৱে আপুনি চিত্ত স্থিৰ কৰিব আৰু তাৰপাছত আপুনি সমাধি কেনেকৈ হয় সমাধিৰ কথা ক'ব সমাধি কি বস্তু ক'ত আছে সমাধি অষ্ট যুগত বা অষ্টাংগ যুগত আছে যম নিয়ম আসন ধ্যান ধাৰণা প্ৰাণায়াম প্ৰত্যাহাৰ সমাধি এই অষ্টাংগ যুগৰ কথা লাগিব ভগৱন্ত পাবৰ কাৰণে আৰু শেষৰ তত্ত্বটো কি সমাধি এতিয়া সমাধিৰ কথা ক'ব হে ৰাম এহিম নিতে চিন্তনত উপজয় প্ৰেম ঈশ্বৰত হৰিহৰ ঘৰে হৃদয় আতি দ্ৰব্যই পুলকিত হুয়ে সৰ্বকাই চক্ষু ভৰি নিৰবহি যায় আনন্দ সাগৰে নিমগ্ন হুয়াৰ ৰহয় পাছে চিত্তৱাতী নিমজয় ৰূপ হন্তে তাক গুচা অয় অযত্ন কৰিয়া থাকে ব্ৰহ্মাকাৰে ৰহি নাহি ভেদ বুদ্ধি তা সম্বাৰ দেহাত গুচিল অহংকাৰ যেন মহাবনী শান্ত ভৈলা কাষ্ট দহি এনেধৰণে চিন্তা কৰোঁতে কৰোঁতে আপোনাৰ শৰীৰত যিবোৰ জুই জ্বলি আছে আপোনাৰ মোৰ শৰীৰত জুই একুৱা জ্বলি আছে নহয় খাওঁ মূৰ্তি এতিয়া যেনেকৈ আমাৰ ভাগত কেতিয়া সামৰে বাপে বৰ দেৰিতাকৈ ধৰিছে ঘুগুনি গন্ধটো আহিয়ে আছে পেটততো জুই একুৱা জ্বলি আছে খাওঁ লাগি আছে যাওঁ লাগি আছে টোপনি আহোঁ কৰি আছে ভাগৰ লাগি আছে স্থিৰভাৱে বহি থাকিব পৰাই নাই এই কথাবিলাক যেতিয়া আপুনি প্ৰেমভাৱে ঈশ্বৰক উপাসনা কৰিব আপুনি বহাতে বহি থাকিব পাৰিব আপুনি বহাতে বহি থাকিব অৰ্থাৎ কি কৈছে প্ৰযত্ন কৰিয়া থাকে ব্ৰহ্মাকাৰে ৰহি নাহি ভেদ বুদ্ধি তাসম্বাৰ দেহাতৰ গুচিল অহংকাৰ যেন মহাবনী শান্ত বৈলা কাষ্ট দহি যেনেকৈ এডাল কাঠ জুয়ে পুৰাৰ পাছত কাঠডালৰ ছাইখিনি যেনেকৈ শান্তভাৱে পৰি থাকে ঠিক তেনেকৈ ভগৱন্তৰ চৰণ চিন্তিলে আপোনাৰ মোৰ ভিতৰত থকা যিখিনি উশৃংখল ব্যৱস্থা সেইখিনি নাইকিয়া কৰি শান্তভাৱে থাকিব হে ৰাম শুনিও কহবা সদচয় কৃষ্ণ কথাইতো সুধাময় আলাস এৰিয়া ৰাতি দিনে কৰ্ণ ভৰি গায়ো মুখে ৰাম কৃষ্ণ নাম পৰিহৰা হবে আন কাম দেখা ঘূৰ কলি ডুবাই আহে কেনে কৰি নাহি কয় আত কৰ্ম আখ জানি সাধু সংগে কৰা বাস অযত্ন কৰিয়া ধৰা গোবিন্দৰ নাম কৃষ্ণৰ দাস নিজ কহে গোপাল চৰণ দিজ যত নৰ নাৰী ঘুষি উক